বাতৰি পঢ়িছোঁ ফাংফুং হাজৰিকাই। পাঞ্জাৱত 2জন সেনামাখি নিহত, অসমত 3জন সেনামাখি আহত। অসমৰ মুখ্যমন্ত্ৰী আজি নতুন দিল্লীলৈ ৰিক্সাৰে ৰাওনা কৰিব বুলি আজি বাতৰিত উল্লেখ কৰিছে। পাঞ্জাৱৰ সেনামাখিৰ মাজত গুলীয়াগুলি চলি আছে। গুলীয়াগুলি চলি আছে যদিও এতিয়াও গণ্ডগোল কমা নাই বুলিও বাতৰিত উল্লেখ কৰিছে। অলপতে শৰাইঘাট ব্ৰিজৰ তলত বেচা মাছৰ হেঁচা লাগি এখন পানী জাহাজ 3 টুকুৰা হৈ যায়। প্ৰশান্ত মহাসাগৰত 2টা দৰিকণা মাছ খাব নাপাৰ বিনিময়ত আজি ৰাতিপুৱা 9টা বজাত ব্ৰহ্মপুত্ৰ হোটেলত মৃত্যুবৰণ কৰে বুলিও বাতৰিত উল্লেখ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী লিংটি সিঙাৰ পৰা। যোৱাকালি দুপৰীয়া 12টা বজাত অসমৰ হাতীটো সাগৰটো ইপাৰ সিপাৰ হ'ব খোজাত মাউদৰ আণ্ডাৰপেণ্টটো খহি পৰাত